নমস্কাৰ কলিতা টেকনিকেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। বসুন্ধৰা 2.0 যদি আপোনালোকে অনলাইন আবেদন কৰিছিল তেন্তে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। যেহেতু 31 ডিচেম্বৰ লাষ্ট ডেট ঘোষণা কৰিছে সেটেলমেন্ট প্ৰিমিয়াম দিয়াৰ, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ আবেদন কৰা এপ্লিকেশ্যনখন যদি এপ্ৰুভ হৈছে তেতিয়াহ'লে এপ্ৰুভ হোৱাৰ পাছত কেনেকৈ আপোনালোকে সেটেলমেন্ট প্ৰিমিয়ামৰ পে কৰিব লাগিব, আপোনালোকৰ প্ৰিমিয়াম কিমান দিব লাগিব, আপোনালোকে প্ৰিমিয়ামটো 100% দিব পাৰে নতুবা 30% দিব পাৰে। যদি আপোনালোকৰ এই প্ৰিমিয়াম দিয়াৰ ক্ষেত্ৰত যদি 100% দিয়ে তেতিয়াহ'লে আপোনালোকৰ যোনখন পটা হয় সেই পটাখন লগতে আপোনালোকক ইস্যু কৰি দিয়া হ'ব। যদি আপোনালোকে 30% প্ৰিমিয়াম দিয়ে ফাৰ্ষ্ট কিস্তিটোত আৰু বাকি থকাখিনি যদি আপোনালোকে সেকেন্ড কিস্তিত প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে যেতিয়া সেকেন্ড কিস্তি প্ৰদান কৰিব তেতিয়াহে আপোনালোকৰ এই পটাখন ইস্যু কৰি দিয়া হ'ব। ইয়াৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে সেৱা সেতু পৰ্টেলত যাব লাগিব। সেৱা সেতু পৰ্টেলত যোৱাৰ পাছত আপোনালোকে ওপৰত দেখাব লগইন এণ্ড ৰেজিষ্টাৰ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো আপোনালোকৰ ওপেন হ'ব। তাৰ পাছত আপোনালোকে সিটিজেনত গৈ পেলাই লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যনত যাব লাগিব। যদি আপোনালোকৰ আগৰ আইডি বনাই থোৱা আছে তেতিয়াহ'লে লগইন কৰিব লাগিব। যদি আইডি আৰু পাছৱৰ্ড নাই তেতিয়াহ'লে আপোনালোকে সাইন আপ বুটামটোত যাব লাগিব। তাত গৈ পেলাই আপোনালোকৰ আইডিটো জেনেৰেট কৰি ল'ব লাগিব। ইয়াৰ কাৰণে ফাৰ্ষ্ট আপোনালোকৰ এটা মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰটোত দিয়াৰ পাছত জেনেৰেট OTP বুটামটো ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ এটা গিভন নেম দিব লাগিব। ইয়াৰ পাছত নেক্সট আপোনাৰ ইউজাৰ নেমটো দিব লাগিব। তাৰ পিছত আপোনাৰ পাছৱৰ্ডটা বনাব লাগিব। তাৰ পিছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব। আপোনাৰ ডেট অফ বাৰ্থটো বহাব লাগিব। তাৰ পিছত আপোনাৰ পাৰ্সোনাল মেছেজত আপোনাৰ নিজৰ নামটো লিখি দিব। তাৰ পিছত আপোনাৰ কেপচাৰ কোডটো বহুৱাই সাইন আপ বুটামটোত ক্লিক কৰিব লাগিব। সাইন আপ বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হ'ব। ইয়াৰ পাছত আপোনাৰ ডিজি লকাৰ কনচাৰ্ন আহিব। তাৰ পাছত আপোনালোকে স্কিপ মাৰিব লাগিব। স্কিপ মাৰাৰ লগে লগে আপোনাৰ যোনকেইখন আপোনালোকৰ অনলাইন আবেদন কৰি থৈছিলে সেই আবেদনৰ লিষ্টখিনি আপোনালোকৰ ইয়াত দেখা পাব। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, যোনখন আপুনি আবেদনত প্ৰিমিয়াম দিব বিচাৰিছে সেইটো সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পাছত আপোনালোকে ট্ৰেক অপশ্যনত যাব লাগিব। ট্ৰেক অপশ্যনত যোৱাৰ লগে লগে আপোনালোকৰ নেক্সট পেজ ওপেন হ'ব। তাৰপিছত কণ্টিনিউ টু ট্ৰেক বুটামটোত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত পেমেণ্ট জেনেৰেটৰ লিংকটো আহিব। ইয়াত আপোনাৰ কিমান টকা প্ৰিমিয়াম পে কৰিব লাগিব লেখা থাকিব। ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে, এটা 100% আছে আৰু এটা 30% আছে। যদি আপোনালোকে 100% দিয়ে তেতিয়াহ'লে লগতে আপোনালোকৰ পটাখন ইস্যু কৰা হ'ব। যদি 30% দিয়ে তেতিয়াহ'লে আপোনালোকৰ যেতিয়া নেক্সট সেকেন্ড কিস্তি দিব তেতিয়া আপোনালোকৰ পটাখন তেতিয়াহে ইস্যু কৰি দিব। ইয়াত আপোনালোকে যেহেতু এমাউণ্ট কম থাকে তেতিয়াহ'লে 100% সিলেক্ট কৰি জেনেৰেট পেমেণ্ট লিংক বুটামটোত ক্লিক কৰিব লাগিব। জেনেৰেট পেমেণ্ট লিংক বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেমেণ্টটো জেনেৰেট হ'ব। ইয়াত আপোনাৰ সাকসেসফুলি জেনেৰেট দ্য পেমেণ্ট লিংক এণ্ড ইউ কেন নাও পে দ্য পেমেণ্ট। ইয়াৰ পাছত আপোনালোকৰ নেক্সট হোম পেজলৈ আহিব লাগিব। তাৰপিছত গৈ পেলাই লগইন কৰিব লাগিব। লগইন কৰাৰ লগে লগে আপোনাৰ মাই ট্ৰানজেকশ্যনৰ যাব লাগিব। ইয়াৰ পাছত দেখাব আপোনালোকৰ মেক পেমেণ্ট লিংকটো তলত আহি যাব। ইয়াৰ পাছত আপোনালোকে মেক পেমেণ্ট বুটামটোত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো আপোনাৰ ওপেন হ'ব। ইয়াত আপোনালোকৰ যেটো প্ৰিমিয়াম দিব লাগিব সেই প্ৰিমিয়ামটো আপোনালোকে পে কৰিব লাগিব। ইয়াত আপোনালোকৰ নেট বেংকিং, UPI, ATM অথবা ক্ৰেডিট কাৰ্ডৰ যিকোনো যোগেদি আপোনালোকৰ পেমেণ্টটো
পে' কৰিব পাৰিব। পে'মেণ্টটো পে' কৰাৰ পাছত আপোনাৰ ট্ৰেনজেকশ্যনৰ যোনটো ৰিচিপ্ট, সেই ৰিচিপ্টটো আপোনালোকৰ জেনেৰেট হ'ব। ছাকচেছফুলি পে'মেণ্ট হোৱাৰ পাছত আপোনালোকৰ পে'মেণ্ট একনলেজমেণ্ট এই ৰিচিপ্টটো জেনেৰেট হ'ব আৰু এই ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। ইয়াৰ পাছত আপোনাৰ ষ্টেটাছটো চেক কৰিবলৈ হ'লে মাই ট্ৰেনজেকশ্যনত যাব লাগিব। মাই ট্ৰেনজেকশ্যনত যোৱাৰ পাছত পুনৰ আপোনালোকে লগইনত যাব লাগিব। লগইনত গৈ আপোনাৰ ID আৰু পাছৱৰ্ডটো দি পেলাই লগইন কৰিব লাগিব। তাৰপাছত পে'মেণ্ট ৰিচিভ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো পুনৰ যে আপোনাৰ পে'মেণ্ট ছাকচেছফুলি হৈছে সেইটো শ্ব' কৰিব। ইয়াৰ পাছত নেক্সট আপোনালোকে মাই ট্ৰেনজেকশ্যনত গৈ পেলাই ৰিভিউজ বুটামটোত তাত গৈও চাবগৈ পাৰে তাত আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে। ৰিভিউজ বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো অ'পেন হ'ব। তাৰপাছত কণ্টিনিউ টু টেক্সট বুটামটোত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ দেখা হ'ব পে'মেণ্টটো আপোনালোকৰ ছাকচেছফুলি কমপ্লিট হৈছে আৰু পে'মেণ্ট ষ্টেটাছ আপোনালোকৰ ইয়াত পেইড দেখা হ'ব। এনেদৰে আপোনালোকৰ যোনটো প্ৰিমিয়াম আছে সেই প্ৰিমিয়ামটো আপোনালোকে পে' কৰিব পাৰিব আৰু 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এই প্ৰিমিয়ামটো কম্পালচৰি পে' কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব।